Hello everyone. So মই আনেদি নতুন ভিডিও তোমালোকৰ মাজলৈ লৈ আহিছো এণ্ড তোমালোকে সকলোৱে গম পোৱা যে মই বেসিক্যালি CW ভিডিও কিছুমান বনাই আছো তো মোক বহুতখিনি ষ্টুডেণ্টছে এইটো কমেণ্ট কৰিছিলে যে দাদা কেতিয়া আমি মানে ব্ৰাঞ্চটো ট্ৰান্সফাৰ কৰিব পাৰিম আফটাৰ এডমিশ্যন ওকে কাৰণ কিয় সব বহুতৰে এনেকুৱা হয় যে মানে কলেজখনত এডমিশ্যন লোৱাৰ পিছতো তেওঁলোকে নিজৰ ব্ৰাঞ্চটো চেঞ্জ কৰিব বিচাৰে বা তেওঁলোকে নিজৰ কলেজখনো চেঞ্জ কৰিব বিচাৰে এনেকুৱা বহুতখিনি ষ্টুডেণ্টছ এটা ডিলেমাত তেওঁলোকে থাকে তো মই সেইখিনি ষ্টুডেণ্টছৰ কাৰণে এই ভিডিঅ'টো বনাই আনিছোঁ এণ্ড তোমালোক খুদিব পাৰা যে এইটো কিয় হয় বা তেওঁলোকে আগতে কিয় চুজ নকৰিলে চ' মাল্টিপল ৰিজনছ থাকিব পাৰে লাইক কাউন্সিলিঙত তেওঁলোকে হয়তো বেটাৰ প্ৰিফাৰেঞ্চ চুজ কৰিছিলে নাপালে ভাল কলেজ এখন নাপালে ভাল ব্ৰাঞ্চ নাপালে চ' তেনেকুৱা এটা থাকি যায় আৰু পিছত ৰিয়েলাইজো হয় বস্তুটো যে মই চেঞ্জ কৰিব পাৰিলে আৰু ভাল আছিলে অ'কে চ' এই দুইটা বস্তুত কিছুমান এডভান্টেজেছ আছে বা ডিছএডভান্টেজেছ আছে মই সেইখিনি ক'ম আৰু আজি বেচিকেলি মই যিটো ভিডিঅ' বনাই আছোঁ এইটো প্ৰায় মই ব্ৰাঞ্চ ট্ৰান্সফাৰৰ ওপৰত বেচিকেলি বনাম অ'কে চ' তাৰপিছত মই এটা নতুন আৰু এটা ভিডিঅ' আনিম যিটোত আমি যিটো ইনষ্টিটিউট ট্ৰান্সফাৰৰ ওপৰতো আমি ভিডিঅ'টো বনাম অ'কে প্ৰথমতে আমি ব্ৰাঞ্চ ট্ৰান্সফাৰৰ ভিডিঅ'টো আমি কণ্টিনিউ কৰিম এতিয়া চ' তোমালোকে যিহেতু গম পালা যে বহুতখিনি ষ্টুডেণ্টছে মানে ব্ৰাঞ্চটো চেঞ্জ কৰিব বিচাৰে লাইক তেওঁলোকে যেতিয়া প্ৰথম ইঞ্জিনিয়াৰিং এক্সাম দিয়ে এণ্ড তেওঁলোকে চোৱা এতিয়া ষ্টাৰ্টিঙত ব্ৰাঞ্চটো মানে চুজ কৰাটো বহুত মানে হেৰি হৈ যায় প্ৰত্যেকজন ষ্টুডেণ্টছৰে মানে এটা কমন ডিলেমা এটা আহে যে কোনটো ব্ৰাঞ্চ চুজ কৰিলে তেওঁলোকে কেৰিয়াৰত তেওঁলোকে বেছি সোনকালে ছাকচেছফুল হ'ব পাৰিব অ'কে তো কোনখিনিত ভাল এটা ৰিচোৰ্চ পাব তো বহুতখিনি ষ্টুডেণ্টছে কি কৰে যে তেওঁলোকৰ যিখিনি কোনোবা ওচৰে পাজৰে থকা মানুহখিনিৰ লগত কানেকশ্যন কৰে বা ফিউচাৰ স্কোপ চায় তো সেনেকৈ চুজ কৰে পিছত তেওঁলোকে যেতিয়া সেই ব্ৰাঞ্চত মানে তেওঁলোকে সোমায় লাইক ফাৰ্ষ্ট ইয়াৰ কণ্টিনিউ কৰে দেন ৰিয়েলাইজ কৰে যে মই নাই এইটো ব্ৰাঞ্চ নহ'লে ভাল আছিলে মই এটা বেলেগ ব্ৰাঞ্চত গ'লে চাগে অলপ বেছি মই নিজকে ইফিচিয়েঞ্চি বা লেভেলটো বঢ়াব পাৰিম এনেকৈ তেওঁলোকে ভাবে চ' নিশ্চয় তোমালোকে ব্ৰাঞ্চটো চেঞ্জ কৰিব পাৰিবা এতিয়া মই তোমালোক কৈ দিওঁ ব্ৰাঞ্চ চেঞ্জৰ যিটো নিয়মখিনি চ' বস্তুটো এনেকুৱা তোমালোকৰ যিখিনি CWৰ কাউন্সিলিং যিখিনি আমাৰ DTE কৰে সেইখিনি হৈ গ'ল তোমালোকে এখন কলেজত মানে এডমিশ্যন লৈ ল'লা এণ্ড তোমালোকৰ ক্লাছবিলাক ষ্টাৰ্ট হৈ গ'ল দেন তোমালোকৰ মানে কি হয় যে সেই কলেজখনত তোমালোকে ষ্টুডেণ্ট হৈ গ'ল দেন কি হয় এতিয়া যিখিনি ষ্টুডেণ্টে এই মানে ব্ৰাঞ্চটো চেঞ্জ কৰিব বিচাৰে মানে তেওঁলোকে ভাবি থয় তেওঁলোকৰ বাবে এটা নটিচ ওলাব প্ৰায় ছেকেণ্ড ছেমিষ্টাৰত অ'কে মানে তেওঁলোকে ফাৰ্ষ্ট ছেমিষ্টাৰত যেতিয়া যোৱাৰ পিছত যেতিয়া ছেকেণ্ড ছেমিষ্টাৰ হ'ব ছেকেণ্ড ছেমিষ্টাৰৰ হয়তো আগভাগত বা মাজভাগত এখন নটিচ ওলাব কলেজৰ পৰা যে ষ্টুডেণ্টখিনিয়ে মানে ইণ্টাৰ ব্ৰাঞ্চ ট্ৰান্সফাৰ মানে কলেজখনৰ ভিতৰতে তেওঁলোকে ব্ৰাঞ্চ চেঞ্জ কৰিব পাৰে এতিয়া মই তোমালোকক কৈ দিওঁ ব্ৰাঞ্চ চেঞ্জ কৰাৰ কাৰণে এতিয়া ক্ৰাইটেৰিয়াটো কি এতিয়া সেইটো বহুতে জানিব বিচাৰে চ' ব্ৰাঞ্চ চেঞ্জ কৰাৰ ক্ৰাইটেৰিয়াটো এতিয়া যদি মই ক'ব যাওঁ তাত কিছুমান কলেজে কি হয় অনলি CW ৰেংকত মানে চুজ কৰে যে CW ৰেংকটো এনেকুৱা আছে সেই হিচাপতে তেওঁলোকে মানে তেওঁলোকৰ ব্ৰাঞ্চটো এলট কৰে এতিয়া লগতে কৈ দিছোঁ ব্ৰাঞ্চটো চেঞ্জ কৰাৰ কাৰণে যিখন কমিটিখন নিজৰ কলেজখনৰ ভিতৰতে থাকে লাইক আছাম ইঞ্জিনিয়াৰিং কলেজ এতিয়া আছাম ইঞ্জিনিয়াৰিং কলেজত তুমি কিবা এটা ব্ৰাঞ্চত আছা সেইটোৰ পৰা তুমি বেলেগ এটা ব্ৰাঞ্চত যাব বিচাৰিছা চ' তাতে এখন তেওঁলোকে নিজাকৈ কমিটি গঠন কৰে আৰু প্ৰত্যেকখন কলেজত এনেকুৱা এখন কমিটি গঠন কৰা হয় আৰু তোমাৰ এতিয়া মই ক্ৰাইটেৰিয়াৰ ওপৰত যিহেতু কৈ আছিলোঁ তো আছাম ইঞ্জিনিয়াৰিং কলেজৰ যিটো মানে ক্ৰাইটেৰিয়া হয় তোমালোকক যিটো স্ক্ৰীণত দেখাব পাবা তাত তেওঁলোকে CW ৰেংকৰ ওপৰত বেছ কৰি তেওঁলোকক ট্ৰান্সফাৰটো কৰায় আৰু সেইটো ডিপেণ্ড কৰে যে কিমানখিনি ষ্টুডেণ্টছ মানে ভেকেণ্ট হৈছে আৰু কিমানখিনি ষ্টুডেণ্টছে তাত পাব লাইক এজ এন এক্সাম্পল তুমি মেকানিকেল ব্ৰাঞ্চটো চুজ কৰিছা এতিয়া তুমি চিভিলত আহিব বিচাৰিছা দুইটা কোৰ ব্ৰাঞ্চ তো এইটো ডিপেণ্ড কৰিব যে চিভিলৰ পৰা আৰু কোনোবা গৈছে নেকি অ'কে মানে চিভিলত কি যিটো টোটেল ছিটছ থাকে এমাউণ্ট অফ ছিটছ এটা তেওঁলোকৰ ধৰা থাকে সেইটো তোমালোকে গম সেই ছিটছখিনি ফিল আপ হোৱা নাই নেকি বা কিমানটা ভেকেণ্ট আছে সেই হিচাপত তোমালোকক সেই অংকটো মিলাই কিনে তোমালোকক মেকানিকেলৰ পৰা চিভিললৈ এলট কৰা হ'ব আৰু তোমাৰ অবভিয়াছলি CW ৰেংকটো চোৱা হ'ব তোমালোকৰ যদি ভাল CW ৰেংক থাকে তেতিয়াহ'লে তুমি কলেজখনত যিটো ব্ৰাঞ্চ প্ৰিফাৰ কৰিছা সেইখনৰ পথ এটা ভাল সুবিধা হয় চ' তোমালোকক মই বস্তুখিনি ভালদৰে বুজাই দিছোঁ যে প্ৰচেছটো কেনেকুৱা হয় যে কিছুমান ইনষ্টিটিউটত CW ৰেংকৰ বেছ কৰিয়ে তোমালোকৰ ব্ৰাঞ্চৰ ট্ৰান্সফাৰটো হ'ব মানে নিজৰ কলেজখনৰ ভিতৰত আৰু কিছুমানত কি হয় তোমালোকৰ CW ৰেংকটোৰ লগত তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো মাৰ্কশ্বিট সেইটো মানে এটা ক্ৰাইটেৰিয়া হিচাপে লোৱা হয় চ' এইটো ডিপেণ্ড কৰে লাইক আমাৰ আছাম ইঞ্জিনিয়াৰিং কলেজত অনলি CW লৈ আহিছিলে অ'কে মানে হয়তো বছৰে চেঞ্জ হ'ব পাৰে বাট তোমালোকে সেইটো বস্তু গম পাই যাবা কাৰণ কলেজৰ যিটো নটিফিকেশ্যন অপশ্যন থাকে তাত নটিচ এখন ওলাই যায় তাত তেওঁলোকে কৈ দিয়ে যে CW ৰেংকটো ল'ব নে মাৰ্কশ্বিট ল'ব নে দুইটা ল'ব গোটেইখিনি তেওঁলোকে কৈ দিয়ে এণ্ড নৰ্মেলি CW ৰেংক কাৰ্ডটোৱে লয় কিন্তু কিছুমান ইনষ্টিটিউটত কি হয় CW ৰেংকৰ লগত
ফাৰ্ষ্ট ছেমিষ্টাৰৰ মাৰ্কশ্বিটখনৰ মানে যিটো মাৰ্কছটো মানে এটা ক্ৰাইটেৰিয়া হিচাপে লয় চ' ডেট তেওঁলোকে জলদি ব্ৰেকডাউন কৰিব পাৰে ষ্টুডেণ্টৰ আৰু সেই হিচাপতে মানে ব্ৰাঞ্চটো ট্ৰেন্সফাৰ হয় চ' তোমালোকে স্ক্ৰীণত দেখা পাইছা এটা ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ মই এখন নটিচ এখন দেখাইছোঁ যিটো আমাৰ 2024 মানে 2024ত যিখিনি বেটছ সোমাইছিলে চ' সেইখিনি 2025ত চেঞ্জ কৰিব পাৰিব কাৰণ অবভিয়াছ কথা কাৰণ 2024ত যেতিয়া তুমি সোমাবা তেতিয়া তেওঁলোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ থাকে আৰু ছেকেণ্ড ছেমিষ্টাৰত সেই বস্তুটো ওলায় চ' আল্টিমেটলি ডেট উইল বি ইন 2025 চ' 2025ত ওলাইছে তেওঁলোকৰ আৰু তাত তেওঁলোকে তোমালোকৰ চাব পৰা ইয়াত নটিচখন লিখা আছে যে অল ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্টছ অফ ধেমাজি ইঞ্জিনিয়াৰিং কলেজেছ হু আৰ ইণ্টাৰেষ্টেড ইন এপ্লাইং ফৰ ব্ৰাঞ্চ চেঞ্জ উইদিন দ্য কলেজ আৰ হিয়াৰ বাই ইনফৰ্ম টু ছাবমিট দ্য ব্ৰাঞ্চ ট্ৰেন্সফাৰ ফৰ্ম অ'কে মানে তেওঁলোকে ব্ৰাঞ্চ ট্ৰেন্সফাৰ তেওঁলোকে নিজে কৰিব লাগিব চ' তেওঁলোকে কি তাত দুটা ডকুমেণ্টছ দিছে এটা হ'ল ছেল্ফ এটেষ্টেড কপি অফ দ্য বিটেক ফাৰ্ষ্ট ছেমিষ্টাৰ অন অৰ বিফৰ 1 জুলাই তো তেওঁলোকে সেইটো হিচাপত সেই ক্ৰাইটেৰিয়াটো লৈছে তেওঁলোকে কাৰণ CWE এডমিশ্যনটো হৈ গ'ল তেওঁলোকে মানে বিটেক ফাৰ্ষ্ট ছেমিষ্টাৰৰ মাৰ্কশ্বিটখনৰ ক্ৰাইটেৰিয়া হিচাপে লৈছে আৰু সেই হিচাপতে তেওঁলোকে ৰিজাল্টবিলাক দিব ঠিক আছে এইখন এটা জাষ্ট ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ এক্সাম্পল দিছোঁ আৰু বেলেগ কলেজতো এনেকুৱা ৰুলছ হয় মই জাষ্ট এজ এ এক্সাম্পল এইখন কলেজত লৈছোঁ তোমাৰ বেলেগ কলেজবিলাকতো এনেকুৱা হয় মই আৰু এখন তোমাক স্ক্ৰীণত তোমালোকে দেখা পাইছা চ' নামকেইটা বা ৰোল নম্বৰকেইটা আমি নোহোৱা কৰি দিছোঁ কাৰণ যাতে কোনো ধৰণৰ পাৰ্চনেল হাৰ্ম নহয় বাট তোমালোকে যেটো বস্তুটো মই দেখাব বিচাৰিছোঁ এইটো তোমালোকে চাব পাৰা ইয়াত নটিচ ওলাইছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল দ্য কনচাৰ্ণ ডেট এজ পাৰ ৰিকমেণ্ডেশ্যন অফ দ্য ইণ্টাৰ কলেজ ব্ৰাঞ্চ ট্ৰেন্সফাৰ কমিটি মানে ইণ্টাৰ কলেজ মানে নিজৰ কলেজখনৰ যিখন ব্ৰাঞ্চ ট্ৰেন্সফাৰ কমিটি থাকে তেওঁলোকে এইটো হিচাপত চেঞ্জ কৰিছে চ' প্ৰিভিয়াছ ব্ৰাঞ্চ আৰু নিউ ব্ৰাঞ্চ তেওঁলোকে মানে কি হয় মানে ফাৰ্ষ্ট ছেমিষ্টাৰৰ মাৰ্কশ্বিটটো লৈছে ক্ৰাইটেৰিয়া হিচাপে এতিয়া কিছুমান কলেজে লাইক আমাৰ AECয়ে আমাৰ CWE ৰেংকটো লয় মোষ্টলি অ'কে আৰু কিছুমানে দুয়োটাও ল'ব পাৰে তো এইটো ডিপেণ্ড কৰে বাট মই তোমালোক বুজাই দিছোঁ আৰু এই ক্ৰাইটেৰিয়াটো এনেকুৱা হয় মানে কিছুমানে বহুতে কৈ আছিলে যে ক্ৰাইটেৰিয়াটো অনলি ফাৰ্ষ্ট ছেমিষ্টাৰৰ মাৰ্কশ্বিট চ' তেনেকুৱা নহয় মই সেইটো ব্ৰেকডাউন কৰিব তোমালোকক বিচাৰিছোঁ যে কিছুমানে CWE ৰেংকটো ইউজ কৰে লাইক আমাৰ AECটো CWE ৰেংকটোৱে ইউজ কৰি আছে তোমালোকে স্ক্ৰীণত আৰু এখন AEC দেখা পাবা অলপ পিছতে তো তাত তোমালোকে দেখিব পাৰা যে কেনেকৈ তেওঁলোকে ট্ৰেন্সফাৰ কৰিছে তাত এখনে নটিচ ওলাইছে য'ত ব্ৰাঞ্চ ট্ৰেন্সফাৰ এণ্ড কলেজ ট্ৰেন্সফাৰ দুয়োটা এণ্ট্ৰি আছে তেওঁলোকে CWE ৰেংক কাৰ্ডটো লৈছে অ'কে CWE ৰেংকটো হিচাপত তেওঁলোকে ট্ৰেন্সফাৰ কৰিছে চ' এইটো ডিপেণ্ড কৰে মানে কোনখন কলেজত কেনেকুৱা হয় ইটছ নট লাইক যে অনলি ফাৰ্ষ্ট ছেমিষ্টাৰৰ মাৰ্কশ্বিটখনে ইম্পৰ্টেণ্ট হ'ব তো CWE ৰেংক কাৰ্ডটো হৈ যায় ত' সেইটোৰ ওপৰত বেছ কৰি চেঞ্জ হয় এইটো ডিপেণ্ড কৰে ইনষ্টিটিউটৰ ওপৰত কাৰণ ইনষ্টিটিউটখনৰ মাজতে চেঞ্জ হ'ব লগতে মই কৈ দিওঁ তোমালোকৰ ব্ৰাঞ্চ ট্ৰেন্সফাৰত এটা বস্তু ভাল হয় তোমালোকে যিটো চিলেক্টেড ব্ৰাঞ্চ তোমালোকে চুজ কৰা ছাপ'জ তোমালোকে মেকানিকেল আছা এতিয়া চিভিলত যাব বিচাৰিছা এতিয়া চিভিলটো চুজ কৰি দিছা তো চিভিলটো তোমালোকে পালেহে তোমালোকে মানে তাত মেকানিকেলটোৰ পৰা তোমাক উঠাই কিনে তাত লৈ যোৱা যাব এনেকুৱা নহয় যে চিভিলত দিছা পিছত মেকানিকেলৰ চিটটো গুচি যাব চিভিলৰ ব্ৰাঞ্চটো পাই মানে সেই চিভিলৰ ব্ৰাঞ্চটো নাপাবা মেকানিকেলৰ চিটটো গুচি যাব তেনেকুৱা নহয় কাউন্সিলিঙৰ দৰে বস্তু নহয় যদি তোমালোকে চিভিলত মানে প্ৰিফাৰেঞ্চ দিছা ইন ব্ৰাঞ্চ ট্ৰেন্সফাৰ যিখন মানে নটিফিকেশ্যন যেতিয়া ওলাব তাত তুমি ফৰ্ম ফিল আপ কৰিছা লাইক চিভিলত দিছা চিভিলত চিটটো তুমি পালেহে তোমাৰ মেকানিকেলৰ চিটটো যাব আদাৰৱাইজ এনেকুৱা নহয় যে তুমি মানে মেকানিকেলো যাব বা চিভিল এইটো নহয় চ' এইটো মানে কনফিউজন থাকে মই ক্লিয়াৰ কৰি দিছোঁ সেইটোলৈ তুমি যদি আপগ্ৰেড হোৱা তোমাৰ সেইটো ইলিজিবিলিটি থাকে লাইক যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া কলেজখনে বান্ধি দিব সেইটোৰ ওপৰত বেছ কৰি তেতিয়াহ'লেহে তুমি চেঞ্জ কৰিব পাৰিবা ঠিক আছে চ' মই এইখিনি ভিডিঅ'ত থৈ মই এই ব্ৰাঞ্চ ট্ৰেন্সফাৰৰ ওপৰত বনালোঁ আই হোপ তোমালোকে বুজি পালা এণ্ড যেতিয়াই তোমাৰ এনেকুৱা কিবা তুমি মানে ডিলিমিনেট থাকা যে চেঞ্জ কৰিব বিচৰা তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো ইউজফুল হ'ব বুলি মই আশা কৰোঁ ধন্যবাদ আৰু মই নেক্সট আৰু এটা ভিডিঅ' মই দিম ইনষ্টিটিউট ট্ৰেন্সফাৰ সেইটো চাব বুলি মই আশা কৰোঁ